বড়ো সাহিত্য সভাৰ প্ৰায় 4টা দশক কাল একনিষ্ঠ কৰ্মীৰূপে 2টা কাৰ্যকালত এতিয়া শেহতীয়াকৈ সভাপতি হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰি আছে তৰেণ বড়ো ডাঙৰীয়া যদিও আন অনুষ্ঠানত আহিছে এই অনুষ্ঠানটোলৈ আপুনি প্ৰথম আহিছে আমি আপোনাক এখন গামোচাৰে আদৰণি জনাব খুজিছোঁ বড়ো সাহিত্য সভা স্বাধীনোত্তৰ ভাৰতত অসম সাহিত্য সভাৰ সমানেই শক্তিশালী এটা সময়ত সাহিত্য সভাৰ এটা প্ৰসাৰিত বড়ো সাহিত্য সভাৰ এই ৰূপ আছিল যাক জয়ভদ্ৰ হাগজেৰে 1952 সম্ভৱতঃ ডিসেম্বৰ মাহত গোসাইগাঁও বাসুগাঁৱত বড়ো সাহিত্য সভাৰ জন্ম দিছিল এতিয়াও আমি বিভিন্ন জাগালৈ যাওঁ ডিমাপুৰত গ'লে বড়ো পাওঁ ডিমা হাছাওত গ'লে বড়ো পাওঁ কাছাৰত গ'লে বড়ো পাওঁ বেংগলত গ'লে বড়ো পাওঁ জোনাইত গ'লে বড়ো পাওঁ অৰুণাচলত গ'লে বড়ো পাওঁ সাহিত্য সভাৰ এই প্ৰসাৰিত হৈ থকা অসমৰ সবাতোকৈ বৃহৎ জনসংখ্যাৰ জনজাতি আৰু অতিকে প্ৰাচীন সমৃদ্ধিশালী যি শৈক্ষিক দিশত হওক উৎপাদনী কৰ্মত হওক সাংস্কৃতিক দিশত হওক লোককথা লোকসাহিত্যৰ দিশত হওক সকলোতে সমৃদ্ধিশালী এটা গোষ্ঠী যাৰ পেৰেণ্ট বডি মাতৃ সংগঠন হিচাপে সকলোৱে অসম সাহিত্য বড়ো সাহিত্য সভাক শ্ৰদ্ধা কৰে সন্মান কৰে আৰু তেওঁলোকৰ দিক নিৰ্দেশনা গ্ৰহণ কৰে কিন্তু মোৰ মাজে মাজে এনে ভাৱ হয় বড়ো সাহিত্য সভাৰ আগবাঢ়িছে আপোনালোকৰ যিটো ৱেবছাইট তাত বিভিন্ন ফ্ৰেকশ্যন ইমান ধুনীয়াকৈ সজোৱা হৈছে অসম সাহিত্য সভাৰ ৱেবছাইটটো সিমান সমৃদ্ধিশালী নহয় তুলনা কৰি চালে হাইটেক পাৰ্চনেলিটি তাত আছে কিন্তু আপুনি অলপ আগতে কৈছে টেকন'লজিৰ মানুহ আপুনি নহয় কিন্তু আপোনালোকৰ ৱেবছাইটটো তাতকৈও কালাৰফুল তাতকৈও এক্টিভ তাতকৈও বেছি সমৃদ্ধিশালী তাৰ পিছতো যেন 52 চনৰ সাহিত্য সভা আৰু আজিৰ সাহিত্য সভা সাংগঠনিকভাৱে এৰিয়াটো আপোনালোকে BTCৰ টেৰিটৰিয়েল এৰিয়ালৈ সংকুচিত কৰি অনাৰ ঘটনাটোৱে সামগ্ৰিকভাৱে বড়ো সাহিত্য সভাক সংকুচিত কৰিছে বুলি আপুনি ভাবে নেকি ধন্যবাদ যেতিয়া বড়ো সম্প্ৰদায়ৰ লোক সমগ্ৰ ভাৰতবৰ্ষ তথা অসমত বা উত্তৰ পূৰ্বাঞ্চলত সিঁচৰিত হৈ আছিল তেওঁলোকৰ ভাষা সংস্কৃতি এটা কম্পজিট নাছিলে বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত ভাষাৰ ক্ষেত্ৰত কম্পজিট নাছিলে পূৰ্ণাংগ বিকাশ হোৱা নাছিল সেই সময়ত 1950 চনত স্বাধীনতাৰ পিছত ধুবুৰীত এটা ব্ৰহ্ম বৰ্ডিং বুলি এটা আছিল অনুষ্ঠান তাত কেইজনমান উদ্যোগিক মানে ব্যক্তিসকলে ভাবিলে যে বড়ো জাতিটো একত্ৰিত কৰাৰ কাৰণে আৰু এই বড়ো জাতিৰ যিটো ভাষা সংস্কৃতি সিঁচৰিত হৈ আছে সেইটো একত্ৰিত কৰাৰ কাৰণে এটা কম্পজিট লেংগুৱেজ এণ্ড লিটাৰেচাৰ কৰাৰ কাৰণে তেওঁলোকে চিন্তা কৰিলে 1950 চনত বড়ো লিটাৰেৰী ছ'চাইটি গঠন হ'ল আৰু যিটো য়ং জেনেৰেশ্যন আছিলে যে শৰণ নাৰ্জাৰী সমৰ ব্ৰহ্ম চৌধুৰী প্ৰসেনজিৎ ব্ৰহ্ম নীলেশ্বৰ ব্ৰহ্ম তেখেতসকলে বৰ য়ং আছিলে সেইটো যুৱক শক্তি আছিলে তেতিয়া তেওঁলোকে ভাবিলে যে বৰণী অঞ্চল আফাদ বৰ্তমান যিটো নিখিল বড়ো ছাত্ৰ সন্থ সেইটো গঠন কৰিলে যৌথভাৱে তেওঁলোকে ভাবিলে যে অভিৱৰ্তন কৰা যাওক সেই অভিৱৰ্তনটো কেইজনমান বিশিষ্ট ব্যক্তিৰ আহ্বানক্ৰমে 1952 চনত 15 আৰু 16 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অবিভক্ত গোৱালপাৰা বাসুগাঁৱত কনভেনশ্যন বা অভিৱৰ্তনটো হ'ল সেই অভিৱৰ্তনতে আপোনাৰ বিশাল এটা মানে এই সমাৱেশ এই সমাৱেশত মই দেখিছোঁ মানে ডিমাচা লোক সকলো আহিছে
তাৰপিছত উত্তৰ বংগৰ পৰাও আহিছে, মেচ কছাৰীবিলাক আহিছে। এইবিলাক গোটেই মানে এই প্ৰতিনিধিবিলাক এটা সিদ্ধান্ত ল'লে বড়ো সাহিত্য সভা জন্ম দিয়া যাওক। তাৰপৰাই 1952 16 নৱেম্বৰটো এটা প্ৰতিষ্ঠা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আজি বহুত বছৰ হ'ল। এতিয়া আহি বহুত সেই অৰ্গেনাইজাৰবিলাক, সংগঠনবিলাক কিছুমানে মৃত্যুবৰণ কৰিলে আৰু দুই এজন আছে, দুজনমান আছে, যেনে আপোনাৰ ইন্দ্ৰ কোচ আৰু ৰঞ্জিত বৰগোহাঁই, এই দুজন আছে। যোৱা বছৰ চৰণ হাজাৰী ঢুকালে। তাই এনেকৈ এই অৰ্গেনাইজাৰবিলাক মানে তেওঁলোকৰ যিটো অৱদান আমি সেইটো পাহৰিব নোৱাৰিম। তাৰপিছত এনেকৈ লাহে লাহে আহি জয়ভদ্ৰ হাজৰিকাৰ তেতিয়া আপোনাৰ ডিমাচা নেতা আছিলে, তেখেতে মন্ত্ৰীও আছিল অসম চৰকাৰ। তেখেতকে এটা মানে এছিমিলেশ্যন, তাৰমানে মূলীয় বড়ো জাতিটো বড়ো গ্ৰুপছ একত্ৰিত কৰাৰ কাৰণে ডিমাচাসকলক আনি তেখেতকে জয়ভদ্ৰ হাজৰিকাৰ সভাপতি আৰু সোণাৰাম থাউচেনক সাধাৰণ সম্পাদক হিচাপে লৈ, যোগেন্দ্ৰ কুমাৰ বসুমতাৰীক যুটীয়া সম্পাদক হিচাপে লৈ এতিয়া 35-40 জনীয়া এটা গঠন কৰি তেওঁলোকে প্ৰথমে কৰিলে কি, অভিৱৰ্তন কৰিলে আকৌ হাফলঙত। তাৰপিছতে লাহে লাহে তেওঁলোকে মাধ্যমৰ কথাটো চিন্তা কৰিলে যে বড়ো সাহিত্য সভা জন্ম দি পেলাই ভাষাটো উন্নতি কৰাৰ লগতে অসমীয়া মাধ্যম যেনেকৈ চলিছে, মাতৃভাষাৰ শিক্ষা দিয়াত মানে তেওঁলোকে চিন্তা কৰিলে মাতৃভাষাইদি যদি শিক্ষা গ্ৰহণ কৰিব পাৰে তেনেহ'লে জাতিটো অন্ততঃ ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালী ভাল এটা গুণগত শিক্ষা পাব। সেইকাৰণে তেওঁলোকে অসম চৰকাৰক স্মাৰক পত্ৰ দিলে, তেতিয়া শ্বিলঙত আছিল। তাৰপিছত তেওঁলোকে বিমলা প্ৰসাদ চলিহা তদানীন্তন মুখ্যমন্ত্ৰী অসমৰ, তেখেতৰ বলিষ্ঠ পদক্ষেপত 1963 চনৰ 18 মে'ত মানে ছাবষ্টেঞ্চিয়েল এৰিয়াত মানে বড়ো মাধ্যমটো প্ৰৱৰ্তন কৰা হ'ল প্ৰাথমিক পৰ্যায়ত। এনেকৈ আহি আপোনাৰ মধ্য ইংৰাজী হ'ল, তাৰপিছতে আপোনাৰ এই হ'ল হাইস্কুলত হ'ল। তাৰপিছত 1986 চনত 1976 প্ৰথম মেট্ৰিক পৰীক্ষা সেৱাৰ আণ্ডাৰত দিলে। তাৰপিছত বহুত ল'ৰা ছোৱালী বড়ো মাধ্যমেদি বহুত ল'ৰা ছোৱালী আপোনাৰ মেট্ৰিক পাছ কৰিলে। তে এটা যিটো নেকি আপোনাৰ নেশ্যনেলিজম, ভাষাৰ প্ৰতি যিটো নেকি ধাউতি, সেই বস্তুটো 1976 পৰা মানে যুৱ সমাজৰ মাজত, পঢ়ুৱৈ সমাজৰ মাজত এটা মানে জাগৰণ এটা ৰিনাইচেঞ্চ। গতিকে এইটো এটা টাৰ্ণিং পইণ্ট। তাৰপিছত লাহে লাহে এইটো বিশ্ববিদ্যালয়ত কলেজত আনিলে। 1976 পিছত 77ত কলেজত আহিলে, মহাবিদ্যালয়বিলাকত আহিলে। তাৰপিছত প্ৰথমে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত ডিপাৰ্টমেণ্ট খোলাৰ কাৰণে প্ৰথমে আধুনিক ভাষা আছিল MIL। তাৰপিছতে আমি গুৱাহাটী বিশ্ববিদ্যালয়ত 1996 96 চনত 8 মাৰ্চত আমি প্ৰথম মানে বড়ো বিভাগ খোলাৰ কাৰণে সুবিধাটো পাইছোঁ। আৰু সেই সময়ত ডক্টৰ নিৰ্মল কুমাৰ চৌধুৰী আছিলে ভাইচ চেঞ্চেলৰ। তেখেতসকলৰ চিন্তাধাৰা এনেকুৱা আছিলে যে এই ভাষাটো যিহেতু এটা উন্নত মানৰ ভাষা, গতিকে এইটো বিশ্ববিদ্যালয়ত বিভাগ দিয়াটো উচিত হ'ব। তাৰপিছত একাডেমিক কাউন্সিল, এক্সিকিউটিভ কাউন্সিলৰ পাছ হ'ল, ষ্টাৰ্ট হ'ল। তাৰপিছতে আজি আমি আহি এই ভাষাটো আপোনাৰ হিতেশ্বৰ শইকীয়াৰ দিনত মানে 1983-84 চনত এই ভাষাটো মানে ছাবষ্টেঞ্চিয়েল এৰিয়াত ওদালগুৰি আৰু কোকৰাঝাৰত মানে ওৱান অফ দ্য এছ'চিয়েট অফিচিয়েল লেংগুৱেজ নটিফিকেশ্যন হ'ল। তাৰপিছত এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে ঘোষণা কৰাৰ পিছত এই ভাষাটো ছাবষ্টেঞ্চিয়েল এৰিয়াত মানে এই ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতিটো পালে। কিন্তু নন শিডিউল লেংগুৱেষ্টিক মাইনৰিটি হিচাপে শ্বেডুলিং হোৱা নাই।
তাৰপিছত চিডিলুঙিৰ কাৰণে অলপ চেষ্টা কৰা হ'ল তাৰপিছত সাহিত্য একাডেমীৰ ৰিকগনিশ্যনৰ কাৰণে এইটো চেষ্টা কৰা হ'ল কিন্তু নহ'ল নোহোৱাৰ ফলত কি হ'ল মানে আপুনি জানে প্ৰায় সুকীয়া ৰাইজৰ কাৰণেও দাবী কৰিছিলে কিন্তু সেইটো সময়ত BLT ভাইসকলে 2003 চনত তদানীন্তন মানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বলিষ্ঠ নেতৃত্বত আৰু তেতিয়া গৃহমন্ত্ৰী আৰু ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে আদবানী তেওঁলোকে এই বড়ো চুক্তিটো কৰে 2003 চনত 10 ফেব্ৰুৱাৰী এই বড়ো চুক্তিৰ আধাৰতে বড়ো ভাষাটো অষ্টম অনুষ্ঠিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে তাত ক্লজ আনিলে সেই ক্লজ মতে সেই দফা মতে ৰিকগনিশ্যন পালোঁ তাৰপিছত আহি এতিয়া আপুনি জানে যে BTC 4টা জিলা আছে সেই জিলাত বড়ো ভাষাটো মাধ্যম হিচাপেও চলে আৰু এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে চলে আৰু ৰিচেণ্টলি যোৱা বছৰ যিটো 7 জানুৱাৰী যিটো BTR চুক্তি হ'ল এই BTR চুক্তিৰ মৰ্মে এইটো আপোনাৰ বড়ো ভাষাটো এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি পালে আৰু এটা আইন পৰিণত হ'ল এইটো এটা আমাৰ কাৰণে এটা বিৰাট এটা ঐতিহাসিক ঘটনা বুলি ক'ব লাগিব আপুনি যুঁজি আমি পাইছোঁ তাৰপিছত 2009 চনত বড়োলেণ্ড ইউনিভাৰ্চিটি পালোঁ তাৰপিছতে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়ো বিভাগ খুলিলোঁ তাৰপিছত কটন মহাবিদ্যালয়ত 2018 চনত ষ্টাৰ্ট কৰিলোঁ ইয়াৰ ডিপাৰ্টমেণ্ট হ'ল এতিয়া 4খন বিশ্ববিদ্যালয়ত বড়ো বিভাগটো চলি আছে তো এনেকৈ বহুত এই বড়ো সাহিত্য সভাৰ অহৰহ চেষ্টাৰ ফলত এইবিলাক মাধ্যম প্ৰৱৰ্তনকে আদি কৰি ইউনিভাৰ্চিটি পৰ্যায়লৈকে সেই ভাষাটো আহিছে আৰু আজি আমি সৌভাগ্য বুলি ক'ব লাগিব আপোনাক জনাবলৈ পাই মই সুখী হ'ম বড়ো ভাষাই আজি সাহিত্য একাডেমি ৰিকগনিশ্যন হ'ল সাহিত্য একাডেমিয়ে আমাক যথেষ্ট আঁচনি দিলে স্কিম দিলে আৰু আমি পুৰস্কাৰ 4টা পাইছোঁ যে অনুবাদ সাহিত্য শিশু সাহিত্য ক্ৰিয়েটিভ লিটাৰেচাৰ সৃষ্টিশীল সাহিত্য আৰু এটা এই আছে যুৱ সাহিত্য এই 4টা মানে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ আমি সক্ষম হৈছোঁ আৰু 2005 চনৰ পৰা আমি পাই আছোঁ বৰ্তমানলৈকে ইয়াৰ বাদেও বড়ো সাহিত্য সভাই লিখকসকলক উদ্গনি দিয়াৰ কাৰণে আমি কেইটামান পুৰস্কাৰ আমি কৰিছোঁ যেনে ৰাংচাৰ এটা পুৰস্কাৰ আছে সাহিত্য বঁটা সমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটা লক্ষেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক বঁটা আৰু হাওৰা ঘাট এনেকৈ কেইটামান আমি প্ৰৱৰ্তন কৰিছোঁ আৰু দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে যাৰ ল'ৰা ছোৱালী অৰ্ফেন বুলি কয় মাউৰা ল'ৰা ছোৱালীৰ কাৰণে যে বিনেশ্বৰ ব্ৰহ্ম হাওৰীয়া মাউৰীয়া এই পুৰস্কাৰটো দিছোঁ যি ল'ৰা ছোৱালী পিতৃ মাতৃ নাই কিন্তু মেট্ৰিকৰ ৰিজাল্ট ভাল কৰিলে এইটো গোটেই অসমত নম্বৰ 1 সেইটো আমি পুৰস্কাৰ দিওঁ উদ্গনিমূলক আৰু লগতে আমি মেট্ৰিকত হাইস্কুল শিক্ষান্তত হায়েষ্ট পোৱা বড়ো MILত সেইটো পুৰস্কাৰ দিওঁ আৰু এইবাৰৰ পৰা আমি হায়াৰ ছেকেণ্ডাৰী হায়েষ্ট পোৱা ল'ৰাক আমি পুৰস্কাৰ দিম তে এনেকৈ আমাৰ কিছুমান পুৰস্কাৰ আছে উদ্গনিমূলক পুৰস্কাৰ এনেকৈ আমি কৰিছোঁ আৰু বৰ্তমানলৈকে আপুনি জানি সুখী হ'ব যে মই 2017 চনত দায়িত্বভাৰ লৈছিলোঁ তাৰপিছত প্ৰথম সভাপতি হিচাপে তাৰপিছতে আমি ভাবিলোঁ বৰ্তমান ইনফৰমেশ্যন টেকন'লজি 21st century 21 শতিকা যিটো কম্পিটিশ্যন মড অফ কম্পিটিশ্যন প্ৰতিযোগিতামূলক এই যুগত ফেচবুক কম্পিউটাৰ তাৰপিছত অনলাইন যুগত আমি কি কৰা যাব নতুন প্ৰজন্মৰ কাৰণে কিতাপ পঢ়া যিটো ৰিডিং কালচাৰ এইটো বঢ়োৱাৰ কাৰণে কি ব্যৱস্থা লোৱাটো ভাল হ'ব আৰু কেনেকৈ ডিজিটেলাইজ কৰা হ'ব এতিয়া আমি যিমান আমাৰ পাব্লিকেশ্যন আছে বড়ো সাহিত্য সভাৰ এইটো আমি লাইব্ৰেৰীটো ডিজিটেলাইজ কৰিলোঁ আৰু আমি ভাৰতবাণীত এটা বেচৰকাৰী অনুষ্ঠান
তাতো বড়ো ভাষাটো অন্তৰ্ভুক্ত কৰিলোঁ গুগলছত আমি 2008 চনৰ পৰা চেষ্টা কৰিছিলোঁ 2018 হ'ল গুগলছত এতিয়া আৰু ইয়াৰ বাদেও যিহেতু বড়ো ভাষাটো ভাৰতবৰ্ষৰ 24টা ভাষাৰ ভিতৰত এটা ৰিকগনাইজ লেংগুৱেজ মাল্টিলিংগুৱেল ডিকশ্যনাৰী অভিধান বহুভাষিক অভিধান অসমীয়াকে বঙালী আদি কৰি উৰিয়া চব তামিল এইটো কমপ্লিট হ'ল এইটো ওলাইছে আৰু এইবিলাক আনন্দৰাম বড়ো আৰ্ট এণ্ড কালচাৰৰ আণ্ডাৰত আমি এটা বহুমুখী অভিধান কৰি আছোঁ হ'ব এইটো আৰু আমাৰ পাব্লিকেশ্যন বৰ্ড যিটো আছে অসমত প্ৰকাশন পৰিষদ তাতো আমি ভৱেন নাৰ্জী আৰু ডক্টৰ প্ৰমোদ ভট্টাচাৰ্যী যৌথভাৱে লিখা অভিধানটো সেইটো তেখেতসকলে উলিয়াইছে আৰু আমি এটা প্ৰজেক্ট দিছোঁ পাব্লিকেশ্যন বৰ্ডক যে আপোনালোকে ডিকশ্যনাৰীটো আকৌ ছপাওক ইয়াৰ বাদেও আমি আপুনি জানি সুখী হ'ব যে আমি কিছুমান বুক ট্ৰাষ্ট অফ ইণ্ডিয়া চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান লেংগুৱেজ আৰু কিছুমান হিন্দী ডাইৰেক্টৰেট আৰু CSTT টেকনিকেল টাৰ্মিনলজি অলৰেডি আমি প্ৰায় 22খনমান কিতাপ টেকনিকেল টাৰ্মিনলজি ট্ৰেন্সলেশ্যন কমপ্লিট হ'ল এইটো ওলাইছে হিন্দী ডাইৰেক্টৰেট মানে ডিকশ্যনাৰীটো ওলাইছে আৰু ইজি লাৰ্ণিং বড়ো লেংগুৱেজটো ইজি লাৰ্ণিং যাতে অনাবড়ো ভাষিক মানুহে পঢ়িব পাৰে ইজিলি সেইটো আমি চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইণ্ডিয়ান লেংগুৱেজৰ দ্বাৰা আমি এইটো আঁচনি লৈছোঁ আৰু এইটো আৰম্ভ হৈছে কামটো আৰু ইয়াৰ বাহিৰেও আমি থুনলাই কৰিছোঁ তে থুনলাইটো আপোনাৰ ডিজিটেলাইজড থুনলাই মানে লিটাৰেচাৰ আমি যিমান মানে আমাৰ আছে সাহিত্য আছে এইটো আমি থুনলাইত আমি সোমাই দিম মানে অনলাইন প্ৰচেছত যাতে স্মাৰ্টফোনত ল'ৰা ছোৱালীয়ে চব পায় আৰু এই গুগলছত পায় এনেকৈ আমি থুনলাইটো আমি এইটো আৰম্ভ কৰিছোঁ এইটো মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনাৰ এই গহপুৰ অধিৱেশনত তেখেতে উন্মোচন কৰিলে আৰু আমি এতিয়া উপকৃত হৈছোঁ এইটো মানে অন্ততঃ যুৱ সমাজৰ মাজত ৰিডিং কালচাৰটো আমি বঢ়োৱাৰ কাৰণে চেষ্টা চলাইছোঁ আৰু পাঠ্যপুথিটো আপুনি জানে পাঠ্যপুথি এতিয়া নিখুঁতভাৱে কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু পাঠ্যপুথি আজিকালি প্ৰায় নিৰ্ভুল বুলি ক'ব লাগিব অসম চৰকাৰৰ NCERT SCERTৰ সহায়ত ধুনীয়াকৈ এতিয়া চলি আছে এইটো তাৰপিছত এতিয়া আমি এই যে আপুনি জানে যে বড়ো মাধ্যমটো চোৱা চিতা কৰাৰ কাৰণে আমাৰ BTCৰ অন্তৰ্গত 4খন জিলাত এটা BTC ডাইৰেক্টৰেট আছে ফৰ এডুকেশ্যন সেইটোতে চলাই আছে আৰু আমি ৰিচেণ্টলি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাৰ ৰিকুৱেষ্ট মতে অন্যান্য জনজাতিসকলৰ ভাষা খিলঞ্জীয়া ভাষাক উন্নতিৰ ক্ষেত্ৰত তেওঁ আমাক কথা দিছিলে আৰু সেই মৰ্মে আমি বড়ো এণ্ড আদাৰ ট্ৰাইবেলছ এটা ডাইৰেক্টৰেট আমি কাহিলীপাৰাত অফিচ আছে সেইটো তেখেতে কৰিলে উদ্বোধন কৰিলে এইটো এটা ভাল খবৰ আৰু এতিয়া যিমান ট্ৰাইবেল লেংগুৱেজ আছে এই বড়ো এণ্ড আদাৰ ট্ৰাইবেল ডাইৰেক্টৰেটে চাই আছে এইটো এটা আৰু ইয়াৰ বাহিৰেও আমি এই ৰিচেণ্টলি আপুনি জানি সুখী হ'ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো প্ৰজেক্ট ভাষা গৌৰৱ সেই ভাষা গৌৰৱৰ দ্বাৰা আমাক এটা কৰ্পৰেট ফাণ্ড দিয়াৰ কাৰণে কৰ্পাছ ফাণ্ড কৰ্পৰেট নহয় কৰ্পাছ ফাণ্ড আমাক দিছে 5 কোটি টকা আৰু এতিয়া 3 কোটি মোকলাই দিছে অসম সাহিত্য সভাক 10 কোটি দিছে আৰু অন্যান্য ট্ৰাইবেল সাহিত্য সভাবিলাককো দিছে এইটো হৈছে টু ডেভেলপ দ্য লেংগুৱেজ লিটাৰেচাৰ অফ দেয়াৰ অ'ন সেইটোৰ কাৰণে দিছে আৰু এইটো বিতৰণ সেইদিনা হৈ গ'ল 1 ফেব্ৰুৱাৰী দিনাখন কলাক্ষেত্ৰত এইটো এটা আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমি ভাষা গৌৰৱৰ অন্তৰ্গত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিছিলোঁ যে এই ৰাইটাৰবিলাক
লিখকবিলাক কিছুমান লিখক খুব গৰীব আছে চাকৰি বাকৰিও নাই আৰু তেওঁলোকে পাব্লিকেশ্যন কৰিব নোৱাৰে তেওঁলোকে এটা আৰ্থিক অনুদান এককালীন দিয়া যাওক দিয়াটো উচিত হ'ব বুলি আমি যেটো ৰিকুৱেষ্ট কৰিছিলোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে 1000 জন ৰাইটাৰ অসমীয়া বঙালী মণিপুৰী বড়ো ৰাভা মিচিং তিৱা গাৰো এনেকৈ আপোনাৰ মিলি 1000 জন ৰাইটাৰক 50,000 টকা অনুদান দিয়াৰ কাৰণে তেওঁলোকে কথা দিছিল আৰু সেইদিনা 1 তাৰিখে তেওঁলোকে দি দিলে আমি এইটো জাষ্ট টু এনকাৰেজ লিখকসকলক উৎসাহিত কৰাৰ কাৰণে যেটো অসম চৰকাৰে প্ৰজেক্ট লৈছে সেইটো আমি ভাগ লৈছোঁ আৰু আমি থ্যাঙ্কস দিছোঁ ধন্যবাদ দিছোঁ এইটোৰ কাৰণে আৰু আমাৰ কৰণীয় বহুত আছে বড়ো জাতিৰ আৰ্থ সামাজিক ৰাজনৈতিক উত্তৰণৰ ক্ষেত্ৰত দেখা যায় যে সদায় চৰকাৰৰ কাষত থাকি নিজস্ব স্বাভিমান অটুট ৰাখি বড়ো জাতিয়ে এইটোৰ পিছত সিটো ধাপ আগুৱাই গৈ আজি আহি এখন ৰাজ্যৰ যিখিনি বস্তু লাগে পৰিকাঠামো লাগে মোটামুটি সেই গোটেই পৰিকাঠামো তৈয়াৰ কৰি লৈছে সেইটো মই আটাইতকৈ বুদ্ধিমত্তা সম্পন্ন আটাইতকৈ দায়বদ্ধ জাতি হিচাপে বড়ো জাতিক সেইভাৱে ভাবোঁ আজি ৰূপনাথ ব্ৰহ্মৰ দিনৰ পৰা এতিয়ালৈকে সংঘাত হৈছে সংঘৰ্ষ হৈছে কিন্তু স্বাভিমান নেৰাকৈ চৰকাৰৰ লগত এটা চামে সেই সম্পৰ্কটো ৰক্ষা কৰি আদায় কৰিছে নিজস্বতাটো কেতিয়াও বিসৰ্জন দিয়া নাই মোৰ কথাটো হ'ল যে তাৰ পিছতো আজি যে বিটিচি চুক্তি হ'ল বা বিটিআৰ চুক্তি হ'ল বড়োসকল ডিমাপুৰত আছে যথেষ্ট সংখ্যক বড়ো কাৰ্বি আংলঙত আছে ডিমা হাছাওত আছে কাছাৰত আছে বৰাক উপত্যকাত আছে উত্তৰ বংগত আছে সেইসকল বড়োৰ কাৰণে আৰু বড়ো মূলীয় সেয়া সোণোৱাল কছাৰী হওক সেয়া মেচ কছাৰী হওক সেয়া বডু বুলি যিখিনি পোৱা যায় ডিমাচা কছাৰী হওক আৰু তাত বডু আছে এই বিভিন্ন যিখিনি শাখা তেওঁলোকৰো ক্ৰাইচিছ আছে কাৰণ তেওঁলোকৰ বেল্টত তেওঁলোক য'ত আছে তাত মাইনৰিটি তেওঁলোকে শক্তিশালীভাৱে সংগঠিত হ'ব পৰা নাই আজি ডিমা হাছাওত হয়তো বড়োসকল ইমান অসুবিধাৰ সন্মুখীন হোৱা নাই কিন্তু কাৰ্বি আংলঙত হৈছে তাৰ বাবে বিটিআৰ চুক্তিত অৱশ্যে বিটিচিৰ বাহিৰৰ বড়োসকলৰ সুৰক্ষাৰ কাৰণে বা তেওঁলোকৰ বিকাশৰ কাৰণে কিছু কথা ৰাখা হৈছে কিন্তু মোৰ কথাটো হ'ল যে বড়ো সাহিত্য সভাই সুদূৰ ম্যানমাৰৰ পৰা উত্তৰ বংগলৈকে নাগালেণ্ড মেঘালয়ৰ পৰা বৰাক উপত্যকাই হওক বা অৰুণাচলেই হওক এই বিভিন্ন এলেকাৰ এইসকল বড়োমূলীয় যিসকল লোক তেওঁলোকক সংগঠিত কৰাৰ বাবে তেওঁলোকৰ সাহিত্য সমাজ সাংস্কৃতিক দিশত তেওঁলোকৰ উত্তৰণৰ বাবে আৰু আন ইণ্ডিজেনাছ যিটো লিটাৰেৰী ফৰাম ইতিমধ্যে হৈছে যে ইণ্ডিজেনাছ ট্ৰাইবেল লিটাৰেৰী ফৰাম বড়ো সাহিত্য সভাৰ মাজৰ পৰাই ওলাই যোৱা বড়োৰ সাহিত্য সভাৰে প্ৰডাক্ট বুলি মই ধৰি লওঁ আৰু যে তেওঁলোকে আন ট্ৰাইবছকো লিড কৰাৰ কাৰণে কিছু পদক্ষেপ হয়তো লোৱাৰ চেষ্টা কৰিছে কিন্তু বড়ো সাহিত্য সভাই সাংগঠনিকভাৱে আজি ডিমাপুৰৰ এই মানুহখিনিৰ কাৰণে বা ডিমা হাছাওৰ এই মানুহখিনিৰ কাৰণে উত্তৰ বংগৰ মানুহখিনিৰ কাৰণে তাত শাখা কৰাৰ কাৰণে তেওঁলোকৰ বিকাশৰ বাবে কিবা পদক্ষেপ হয় ল'বনে নাই আপুনি ঠিকই কৈছে এইটো এটা সুন্দৰ এটা কথা আপুনি জানি সুখী হ'ব যে বড়ো সাহিত্য সভাই অকল বড়ো ভাষিক লোকৰ কাৰণে চিন্তা কৰা নাই আজি আপুনি জানে যে আমি ডিমাচা আৰু বড়ো এটা ভকেবুলাৰী এটা কৰিছিলোঁ আৰু ষ্টেণ্ডাৰ্ড গ্ৰামাৰো কৰিছিলোঁ তাৰপিছত আমি জানে যোৱা বছৰ আমি কি কৰিলোঁ মানে গোটেই গেট টুগেদাৰৰ নিচিনা আপুনি ককবৰক ত্ৰিপুৰাৰ পৰা তাৰপিছত বাংলাদেশৰ পৰা তাৰপিছত আপোনাৰ ইয়াৰ পৰা ডিমাপুৰৰ পৰা আপুনি কোৱা নিচিনাকৈ মেঘালয়ৰ পৰা উত্তৰ বংগৰ পৰা আৰু নেপালৰ পৰা আহিছে ম্যানমাৰটো ঠিক তেনেকুৱা অহা নাই তাৰপিছত বাংলাদেশৰ পৰা আহিছে তেওঁলোকে ইয়াত আহি তেওঁলোকে যিটো মানে স্পকেন লেংগুৱেজ
সেই স্প'কেন লেংগুৱেজটো বড়ো সাহিত্য সভাই কিবা কৰিব পাৰে নেকি, তেওঁলোকে সহযোগিতা আগবঢ়াব বুলি কৈ আছে। সেইকাৰণে আমি এইবাৰ আমি বাংলাদেশত যোৱাৰ কথা আছিলে, ঢাকাত এটা ছেমিনাৰ কৰাৰ কথা আছিল, কিন্তু এই কৰোণা ভাইৰাছৰ কাৰণে সেইটো হোৱা নাই। তথাপিও আমাৰ এই পদক্ষেপটো থাকিব, এই প্ৰচেষ্টাটো থাকিব। তাৰপিছত আমি যোৱা খেৰাবাৰী অধিৱেশনত এটা প্ৰস্তাৱ লৈছোঁ যে আপুনি কোৱাৰ দৰে যে বড়ো গ্ৰুপছ, বড়ো মূলীয় এই লোকৰ যিটো নেকি আপোনাৰ লেংগুৱেজ এণ্ড লিটাৰেচাৰ আছে, সেইটো কম্প'জিট কৰাৰ কাৰণে আমি চেষ্টা চলাওঁ। সেইটো এটা আমাৰ আছে, প্ৰচেষ্টা আছে। আজি পশ্চিমবংগত আমি মাধ্যম প্ৰৱৰ্তন কৰাৰ কাৰণে উত্তৰবংগত অন্ততঃ শিলিগুৰি সেই অঞ্চলত আমি চেষ্টা চলাইছোঁ আৰু অলৰেডি তাৰ ৱৰ্কশ্বপো হৈ গৈছে। আমি প্ৰাথমিক পৰ্যায়ত তাৰ মাধ্যম প্ৰৱৰ্তন কৰাৰ কাৰণে পশ্চিমবংগ চৰকাৰৰ লগতো আলাপ আলোচনা হৈ গৈছে। আৰু আমি বাকী যিটো নেপালৰ যিটো মেছে আছে, মেছেটো খুব কম সংখ্যক। আমি তাত যোৱা বছৰ আগৰ বছৰ আমি তাত মস্ত এটা সাহিত্য সভাৰ এটা আড্ডাৰ নিচিনা মানে এটা গেট টুগেডাৰ কৰিলোঁ নেপালত। তাৰপিছত তেওঁলোকে বিৰাট সঁহাৰি দিলে আমাক। তাই এনেকৈ আমি কিছুমান পদক্ষেপ লৈছোঁ, প্ৰচেষ্টা লৈছোঁ। আমি অকল বড়ো ভাষিক মানুহে জীয়াই থাকিলেই নহ'ব, এই বিভিন্ন খিলঞ্জীয়া যিবিলাক আমাৰ বড়োমূলীয় মানুহ আছে, তেওঁলোকৰ ভাষা সংস্কৃতিৰ উন্নতিৰ ক্ষেত্ৰত আমি চেষ্টা চলাই আছোঁ। আৰু আমি প্ৰাক্তন MP বিশ্বজিৎ দৈমাৰীয়ে যথেষ্ট কষ্ট কৰি বাংলাদেশত গৈ পেলাই তাৰপিছত খোক বড়োসকলৰ লগত আলোচনা কৰি সেই অঞ্চলৰ মানুহবিলাকৰ অৱস্থা, আৰ্থসামাজিকেই হওক বা শিক্ষাৰ ব্যৱস্থাই হওক, সেইবিলাক খবৰ লৈ পেলাই আমাক ৰিপৰ্ট দিছে। গতিকে আমি তাত গৈ পেলাই কিছু কাম কৰাৰ কাৰণে আমাৰ এটা আঁচনি আছে। সেই আঁচনিটো হয়তো আমি কনজেনিয়েল যদি এটমছফিয়াৰ হয় তেতিয়া আমি সেইটো আগবাঢ়িম বুলি মই ভাবি আছোঁ। আৰু আমি এই যে চৰকাৰী পেট্ৰনেজ যিটো মানে গভৰ্ণমেণ্ট পেট্ৰনেজ, এই গভৰ্ণমেণ্ট পেট্ৰনেজটো BTC চৰকাৰৰ পৰা আমি পাব লাগিব, অসম চৰকাৰৰ পৰা পাব লাগিব। এইখিনি পেট্ৰনেজৰ কাৰণে আমি আলাপ আলোচনা কৰি আছোঁ। আৰু বৰ্তমান নতুন BTR চুক্তিৰ আধাৰত যিটো চৰকাৰ হৈছে প্ৰমোদ বড়োৰ নেতৃত্বত, তেখেতৰ লগতো আমি আলোচনা কৰিছোঁ যে আমাৰ ভাষা সাহিত্য উন্নতিৰ ক্ষেত্ৰত তেওঁলোকে এটা পদক্ষেপ ল'ব লাগে, সেইখিনি আলোচনা হৈছে। আৰু আপুনি জানে যে আমাৰ যিটো শিক্ষকৰ সমস্যা, বড়ো মাধ্যমৰ শিক্ষকৰ সমস্যা, এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে যিটো অসম চৰকাৰে সেইদিনা এটা চাকৰি বিতৰণ কৰিলে, পষ্ট প্ৰভিঞ্চিয়েলাইজেশ্যন এক্ট, সেইটো আমি আদৰণি জনাইছোঁ। আৰু এনেকৈ আমি কিছুমান আমাৰ আঁচনি আছে, সেই আঁচনিৰ দ্বাৰা আমি হয়তো আগবাঢ়ি যাম বুলি আমি ভাবিছোঁ। আৰু আমি পলিটিকেল পেট্ৰনেজটোতো সেইটো পাবই লাগিব। আমি চৰকাৰক সহায় সহযোগিতা কৰি আহিছোঁ, এতিয়াও কৰি আছোঁ। গতিকে তেওঁলোকে যদি আমাক পেট্ৰনেজ দিয়ে, আমিও তেখেতসকলক মানে সহায় সহযোগিতা কৰি থাকিম। আজি আপুনি জানে যে সাহিত্য সভাবিলাক এইটো এটা NGO টাইপ, নন পলিটিকেল অৰ্গেনাইজেশ্যন। গতিকে আপুনি পলিটিকেল ৰাজনীতিক ইয়াত আপুনি প্ৰেক্ষাপটত যাব নোৱাৰে। গতিকে আমি NGO হিচাপে আমাৰ যিখিনি কৰণীয়, যিখিনি আণ্ডাৰ লিমিটেশ্যন, সীমিত ইয়াত আমি কাম কৰিব লগা হয়। তথাপিও ধৰক এটা সুখী হৈছোঁ কিন্তু যে আমি বহুত বছৰ ধৰি এই NDAB-ৰ সমস্যাটো সমাধান কৰিব লাগে বুলি কৈ আহিছিলোঁ। সদায় প্ৰতিনিধি সভাত বাদ বিতণ্ডা হয়, এনেকৈ হয়, হয়। তাৰপিছত আলোচনা, আপোনালোকৰ সভাপতিয়ে আনকি প্ৰাণ দিব লগা হৈছিল। সভাপতি আপোনাৰ বিনেশ্বৰ বৰ্মাক ইলিমিনেট কৰিছে আৰু সাধাৰণ সম্পাদক আপোনাৰ বিহুৰাম বড়োৰ নিচিনা মানুহ ইলিমিনেট। গতিকে এটা ভুল বুজাবুজি আৰু অশান্তিৰ সৃষ্টি হৈছিলে। এই অশান্তিটো লাহে লাহে নাইকিয়া হৈছিল। আৰু আমি পদক্ষেপ লৈছিলোঁ এইটো কাৰণত যে মানে ব্ৰেইন বিহাইণ্ড যিবিলাক মানুহ আছে তেওঁলোকক হত্যা কৰিব নালাগে। আৰু এইটো বিনেশ্বৰ বৰ্মাই টাৰ্ণিং পইণ্ট হওক, সেইটো আহ্বান জনাই আহিছিলোঁ। তেতিয়া NDAB ভাইসকলে অনাৰ দি পেলাই যোৱা 27 তাৰিখৰ যিটো শান্তি চুক্তি, সেইটো এটা অকল অসমীয়া নহয়, গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা ভাল এটা হৈছে এইটো শান্তি চুক্তিটো।
এইটোৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰক, কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক এইটো পদক্ষেপ ল'ব। এতিয়া কথা হৈছে যে প্ৰেক্টিকেলি শান্তিটো কেনেকৈ আহিব আৰু এতিয়াতো বড়ো দুভাগ হৈ গ'ল। হয়, আমাৰ মাজত কেনেকৈ ঐক্য সংহতিটো আমি আকৌ আনিব পাৰিম, যাতে চিভিল ছ'চাইটিৰ মানুহবিলাকে মানে মুক্ত মনে কাম কৰিব পাৰে, মুক্ত মনে মানে ঘূৰিব পাৰে। এই পৰিৱেশটো এতিয়া সৃষ্টি কৰিব লাগিব। আৰু এইটো কথাত নহয়, লিখাত নহয়। মই দেখিছোঁ এটা গেজেট নটিফিকেশ্যন ইট ইজ নট এ ছাফিচিয়েণ্ট, এটা গভৰ্ণমেণ্ট ডিচিশ্যন ইট ইজ নট এ ছাফিচিয়েণ্ট। হোৱাট ইজ প্ৰেক্টিকেলি বাস্তৱত আপুনি কি কাম কৰিব সেইটোৱে আচল কথা। যদি বাস্তৱৰ ৰূপ দিব পাৰে তেতিয়া আমি ক'ম যে এইটো সদিচ্ছাটো আছে। সেনেকুৱা ধৰণৰ আমি বড়ো সাহিত্য সভাই মাজে মাজে আমি অলপ আলোচনা কৰোঁ প্ৰতিনিধি সভাত। আৰু আমি এইবোৰ মানে আমাৰ যিটো চিন্তাধাৰা, এই চিন্তাধাৰাবিলাক আমি গভৰ্ণমেণ্টক হাইলাইট কৰোঁ, এই মেছেজবিলাক আমি দিওঁ। আৰু আটাইতকৈ আমি এতিয়া চিন্তনীয় বিষয় আপুনি জানে, সকলোৱে জানে যে য়ং জেনেৰেশ্যন যিটো স্কলাৰ, যে যুৱ সমাজৰ যিটো স্কলাৰ, এইটো কিন্তু ডেঞ্জাৰাছ ট্ৰেণ্ড চবৰ কাৰণে, অকল বড়ো মানুহেই নহয়, গোটেই সমগ্ৰ মানে ভাৰতবৰ্ষৰ কাৰণে এইটো মানে ভাবিবলগীয়া কথা। এইটো যাতে মিছলিডিং ইয়থছ এইটো যাতে বন্ধ হয় আৰু যুৱ সমাজৰ মাজত যাতে মানে এটা সুবুদ্ধি আহে। এই সুবুদ্ধিটো আহিলেহে সমাজত এটা শান্তি বিৰাজ কৰিব, সুবুদ্ধি থাকিব লাগিব। আৰু তাত আপোনাৰ মই বৌদ্ধিক মহলক এটা কথা কৈছোঁ যে মহিলাই হওক বা বৌদ্ধিক সমাজেই হওক, তেওঁলোকৰ কৰণী যথেষ্ট। আমি এতিয়া দেখিছোঁ বৌদ্ধিক সমাজত এই সমালোচনাটোক বিৰাট ভয় খায়। আৰু মহিলাসকলৰ যিটো অত্যাচাৰ, সবলীকৰণ বুলি কোৱা হৈছে, উইমেন এম্পাৱাৰমেণ্ট, যিটো অধিকাৰ, সেই অধিকাৰটোৰ পৰা যেতিয়া বঞ্চিত হয় মানুহ তেতিয়া মানে আৱেগিক হয়। আৰু সেই বঞ্চিত যাতে নহয়, তেওঁলোকৰ অধিকাৰসমূহ যাতে চালি জাৰি চাই পেলাই দিব পৰা যায়, এই হিউমেন ৰাইটছটো, সেইটো চিন্তা কৰিব লাগিব। সেইকাৰণে বিশেষকৈ মোৰ চিন্তনীয় হৈছে যে যুৱ সমাজটো কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ, কেনেকৈ সংস্কাৰ কৰিব পাৰোঁ, এইটো সকলো জাতিগোষ্ঠীৰ মানুহে, সকলো শ্ৰেণীৰ লোকে চিন্তা কৰা উচিত। চিভিল ছ'চাইটিৰ মানুহে চিন্তা কৰা উচিত। অকল সাহিত্য সভাৰ বিষয় বিভাগ সেইটো নহ'ব। মই সাংবাদিকসকলকো বাৰে বাৰে কৈছোঁ যে যিটো নেকি ভালগাৰিজম, যিটো নেকি সমাজৰ কাৰণে বেয়া, সমাজক মানে মিছলিড কৰিব পৰা বাতৰিবিলাক দিব নালাগে। নৈতিক চৰিত্ৰ গঠনৰ ক্ষেত্ৰত এই সাংবাদিকসকলৰ ভূমিকা যথেষ্ট আছে। গুৱাহাটী মহানগৰীত বহি পেলাই আমাৰ সেই চিৰাঙত কি হৈছে এইটো আন্দাজত নিউজবিলাক পৰিৱেশন কৰিব নালাগে। আৰু স্বচ্ছ ভাৰতো মই এইটো কাৰণে উল্লেখ কৰিছোঁ, এইটো মোদীয়ে কোৱা কথা নহয়। স্বচ্ছ ভাৰতো নিজেও এই স্বচ্ছ ভাৰত হোৱাটো ভাল। স্বচ্ছ ভাৰত মানে অকল সেই জাবৰ জোঁথৰ বুটলি পেলাই দিলে স্বচ্ছ ভাৰত নহয়। আপুনি মানুহটো পৰিচ্ছন্ন হ'ব লাগিব, মানসিকভাৱে, শাৰীৰিকভাৱে এইটো সুস্থ মনৰ হ'ব লাগিব। আৰু মানুহৰ যিটো দুৰ্নীতি পৰায়ণ এই ভাৱটো নাইকিয়া হ'ব লাগিব সমাজৰ পৰা। আপোনালোকৰ যিটো সাহিত্য সভাৰ যিটো প্ৰতীক, হয়, বড়ো সাহিত্য সভাৰ প্ৰতীকটোৱে মানে অলপ বেলেগ ধৰণৰ। এখন খোলা কিতাপ, এইটো আপোনাৰ এটা ময়ূৰ চৰাই, যিটো মনোলাইট, ময়ূৰ চৰাইটো ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক। আৰু সেইটোৰ শান্তিৰ প্ৰতীক, শান্তিৰ প্ৰতীক, আৰু সেইটো ৰাষ্ট্ৰীয় প্ৰতীকো, ময়ূৰ চৰাই ৰাষ্ট্ৰীয় প্ৰতীক ভাৰতৰ। আৰু তাত আপোনালোকে কনচেপ্টটো লোৱা হৈছে যে এই খোলা কিতাপখন হ'ল ট্ৰেজাৰ অফ নলেজ। জ্ঞানৰ ভাণ্ডাৰ। সেই জ্ঞান মানে অকল নিজে বৌদ্ধিক উত্তৰণেই নহয়, বৌদ্ধিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক সকলো ক্ষেত্ৰৰ সেই ট্ৰেজাৰটোৰ প্ৰতীকটো লৈ, আৰু যিটো ইণ্টিগ্ৰিটিৰ প্ৰতীক ময়ূৰ চৰাই,
এইটো ৰাষ্ট্ৰৰ প্ৰতীক হৈছে আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা সুৰক্ষাৰ ক্ষেত্ৰত বড়ো জাতিৰ সাংঘাতিক ভূমিকা আছে ইণ্ডিয়ান ডিফেন্স ফ'ৰ্চত বড়োসকলৰ বড়ো ইউথৰ সাংঘাতিক কণ্ট্ৰিবিউশ্যন আছে ঠিক তেনেকৈ স্পৰ্টছ ফিল্ডত হয় বড়ো স্পৰ্টছৰ বড়ো ইউথৰ ভাবিব নোৱাৰা কণ্ট্ৰিবিউশ্যন আছে শেহতীয়াভাৱে দেখা গৈছে যে আৰ্ট এণ্ড কালচাৰত বড়ো ইউথৰ সেই ল'ৰা ছোৱালীবিলাকে সাংঘাতিকভাৱে ৰাইজ কৰিছে আপুনি নিজে আকাশবাণীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল আকাশবাণীত আপুনি নাটক কৰিছিল তে অভিনয় জগতৰ পৰা সাহিত্য ভাষা সাহিত্যৰ এই সাধনাৰ জগতলৈ বেংকৰ চাকৰিৰ পৰা সমাজ ক্ষেত্ৰখনলৈ এই বড়ো সাহিত্য সভাৰ সাংঘাতিকভাৱে কণ্ট্ৰিবিউশ্যন আছে তাৰ পিছতো মই কওঁ যে যিটো ইণ্টিগ্ৰিটিৰ কথা ইতিমধ্যে আপুনি তাৰ ব্যাখ্যা দিলে মোৰ প্ৰশ্নটো সেইটোৱে আছিল যে ইণ্টিগ্ৰিটিটো বড়ো মূলীয় আন শাখা আৰু সামগ্ৰিকভাৱে গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠী এইখিনিতে এটা প্ৰশ্ন হয় যে যিটো ইণ্ডিজেনাছ ট্ৰাইবেল লিটাৰেৰী ফৰাম ৰত্নেশ্বৰ বসুমতাৰী কমলা মুছাহাৰীহঁতে কৰিছে তে তেওঁলোকৰ লগত আপোনালোকৰ সম্পৰ্কটো কেনেধৰণেৰে আছে এতিয়াতো আমি যিবিলাকে মই দেখিছোঁ অসমীয়া ভাষাইদি যিসকলে এতিয়া লিখে বা বাতৰি কাকতত লিখে যেনে দীননাথ বসুমতাৰী ৰত্নেশ্বৰী হওক বা অমৃত বসুমতাৰী হওক বা অনুপমা বসুমতাৰী হওক আপুনি জানে যে এইকেইজনে মানে অকল বড়ো ভাষাইদি লিখে সামগ্ৰিক ঘটনাৰাজি সামগ্ৰিক সমাজ ব্যৱস্থা তেওঁলোকে মানে এইটো আপোনাৰ প্ৰকাশ কৰাৰ কাৰণে চেষ্টা কৰে বহুতে ভাবে যে এইটো অসমীয়াত লিখিলে বড়ো ল'ৰা ছোৱালী বুজি নাপালে সেইটো নহয় মানে এটা মেছেজ দিব লাগিলতো সেই মেছেজটো যায় আৰু আমি অসমৰ বাসিন্দা হিচাপে বৃহত্তৰ অসমীয়া জাতিৰ এটা অংগ হিচাপে আমি এই অসমীয়া ভাষাটো আমি বাদ দিব নোৱাৰোঁ কাৰণ এইটো এটা লেংগুৱেজ আৰু আমিও বড়ো ভাষাটো লেংগুৱেজ কাৰণে চেষ্টা কৰিম আমি বিশ্ব দৰবাৰত যাব নোৱাৰিলেও অন্তত ৰাষ্ট্ৰীয় দৰবাৰতো যাব পাৰোঁ এতিয়া আপুনি 26 জানুৱাৰী হওক 15 আগষ্ট হওক বড়োৰ যিটো নেকি আপোনাৰ বাগুৰুম্বা বা বাৰ্তি চিখলা বা আপোনাৰ দাউচি দেলাই এইবিলাক এটা ৰাষ্ট্ৰীয় পৰ্যায়ত গৈছে তে এতিয়া মানে সংগীত নাটক একাডেমি বঁটা পোৱা 2জন হৈছে আৰু পাব লাগে আৰু উস্তাদ বিছমিল্লা খান এৱাৰ্ডো পাব লাগে এইটো এনকাৰেজ হয় তে অসমীয়া মানে সংস্কৃতিৰ আৰে বা পিছে বড়ো সংস্কৃতিটো উন্নতি হৈছে মোৰ ধাৰণা আজি প্ৰণীতা স্বৰ্গীয়াৰী হওক বা মাছুমীয়ে হওক ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে সেই নৃত্য কৰি পেলাই নাম আনিছে অসমৰ কাৰণে দেই অকল বড়ো জাতিৰ কাৰণে নহয় অসমৰ কাৰণে আজি যমুনাই হওক বা ফৈলা বসুমতাৰী হওক বা তেনেকুৱা আপোনাৰ যমুনা বা অংকুচিতা এইসকলে অসমৰ মানে ইয়াৰ কাৰণে মানে যুৱ সমাজৰ কাৰণে এটা মানে উৎসাহজনক এটা স্থিতি আমাৰ বড়োৰ যিটো মৌলিক সমস্যা এইটো অসমীয়াত যদি আমি প্ৰকাশ কৰিব পাৰোঁ যেনেকৈ ডক্টৰ প্ৰফুল্ল মহন্ত ছাৰে লিখিছে আপুনি জানে বহুত লিখিছে বা মেদিনী চৌধুৰী লিখিছে মেদিনী চৌধুৰীৰ পিছত প্ৰফুল্ল মহন্তই আটাইতকৈ বেছি লিখিছে গতিকে প্ৰফুল্ল মহন্তৰ যিটো ফিলচফি যিটো কনচেপ্ট তেওঁ নিজৰ ব্যক্তিগত কথা নহয় এইটো ৰাজহুৱাভাৱে মানে বড়োসকলৰ বিকাশ ক্ৰমবিকাশ আৰু অসমীয়া পৰাগদাস থকা হ'লে চাগৈ আৰু হ'লহেঁতেন আজি বৃহত্তৰ অসমীয়া জাতি যে এটা ক্ৰাইচিছত আহিছে মানে এটা খুব মানে সংকটময় অৱস্থাত আহিছে এই কথাবিলাক আমি যৌথভাৱে কেনেকৈ আমি জীয়াই থাকিব পাৰোঁ একেলগে আমি কেনেকৈ জীয়াই থাকিব পাৰোঁ এই লিখনিৰ দ্বাৰা উপন্যাসেই হওক বা গল্পই হওক বা কবিতাই হওক আমি যিটো মোড অফ এক্সপ্ৰেছন
এইটো সাহিত্যৰ দ্বাৰাহে হয়, বেলেগৰ দ্বাৰা নহয়। আৰু সাংবাদিকসকলেহে এইটো প্ৰকাশ কৰে। আজি আমি দেখিছোঁ যে অসম সাহিত্য সভাই কিছুমান পদক্ষেপ লৈছে, যেনে এইবাৰ আমাৰ মাননীয় সভাপতি ডাঙৰীয়াই জনজাতীয় কিছুমান কিতাপ গ্ৰন্থবিলাক অসমীয়া ভাষাত ট্ৰেন্সলেশ্যন অনুবাদ কৰাৰ কাৰণে এটা পদক্ষেপ লৈছে। আৰু এটা কালচাৰেল ইণ্টিগ্ৰিটি কনভেনশ্যন এটা প্ৰস্তাৱ দিছোঁ আমি। বিভিন্ন জাতিগোষ্ঠীৰ মানে মিলন ভূমি হ'ব। আৰু আমি বড়ো কিতাপটো অসমীয়া ভাষাত ট্ৰেন্সলেশ্যন, অসমীয়া ভাষাটো বড়ো, ৰাভা, গাৰো এনেকৈ ট্ৰেন্সলেশ্যন। এই প্ৰসংগতে মোৰ এটা কথা মনলৈ আহিছে, বড়োৰো বহু লোককথা আছে, বহুত সাধু আছে, খুব আমোদজনক সাধু, আকৰ্ষণীয় সাধু আছে, বহুত সাধু কথা আছে। এই সাধু কথাখিনিৰ যদি অনুবাদ হয় বা সাধু কথাখিনিক যদি লিপিবদ্ধ কৰা হয়, কিতাপৰ আকাৰত প্ৰকাশ কৰা হয়, তেনেহ'লে মই ভাবোঁ উঠি অহা প্ৰজন্মৰ কাৰণে সেই বহুত আশাব্যঞ্জক হ'ব। হয়, এইটো আপুনি ঠিকেই কৈছে। আমি যিটো লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপ, হয়, এইটো বুঢ়ী আইৰ সাধু, সেইটো আমি ট্ৰেন্সলেট অনুবাদ কৰিলোঁ। আৰু অনুবাদ কৰাৰ লগে লগে মানে এইটো সাহিত্য একাডেমি বঁটাও পালে, সেইটো কিতাপ অনুবাদ বঁটা পালে। আৰু আমি কিছুমান মধু বড়োৱে বহুত সাধু কথা লিখিছিল, বড়োসকলৰ আৰু এতিয়া আমি প্ৰচলিত অসমীয়া ভাষাৰ পৰা মই এতিয়া এই মেদিনী চৌধুৰীৰ যিটো বিপন্ন সময় এইটো চপাই আছোঁ, হয়, সাহিত্য একাডেমীয়ে কৰি আছে। আৰু মামনি ধৰা তৰোৱালটো মামনি ৰয়ছম গোস্বামী সেইটো কৰা হ'ল। আৰু এনেকৈ হোমেন বৰগোহাঁই ছাৰৰ সেইটো হ'ল। আৰু দেওলাংখুই ডক্টৰ ৰীতা চৌধুৰী সেইটো হৈ গ'ল। এনেকৈ কিছুমান বিখ্যাত গ্ৰন্থবিলাক কৰিছোঁ। এতিয়া মৃত্যুঞ্জয়টো হাতত লৈছোঁ আমি। আৰু আমি এই আচল মানুহ, বৈৰী মানুহ, এইবিলাকো ট্ৰেন্সলেশ্যন আমি হাতত লৈছোঁ। ৰামায়ণবিলাকো কৰিছোঁ। ৰামায়ণটো ওলাই গ'ল, মহাভাৰতটো ওলাই গ'ল, গোথাৰ মহাভাৰত, গোথাৰ ৰামায়ণ, পবিত্ৰ ৰামায়ণ, পবিত্ৰ মহাভাৰত, সেইটো ওলাই গ'ল। গতিকে আমি এই বিখ্যাত গ্ৰন্থৰ পৰা কিছুমান এইটো পদক্ষেপ লৈছোঁ বড়ো সাহিত্য সভা। আৰু আমি ভাবোঁ যে এনেকৈ যিটো আপোনাৰ লেংগুইষ্টিক এক্সচেঞ্জ আহিলেহে যিটো ভাষা আৰু সংস্কৃতিৰ বিনিময়েহে মানুহক কাষ চপাই আনিব। এই যিটো নেকি অলপ দূৰত্ব, সেই দূৰত্বটো নাইকিয়া কৰিব। মোৰ মানে খুব এই প্ৰসংগতে মই কওঁ যে উপেন্দ্ৰনাথ ব্ৰহ্ম যিটো অতিথিশালা হ'ল, হয়, ৰূপনগৰত সাংবাদিক, সেই অতিথিশালাটো তাৰ লগত মিডিয়া ট্ৰাষ্টটো হ'ল, সেই অতিথিশালাটো অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল সাংবাদিক আছে, যাৰ পইচা কম, চিকিৎসা মহাবিদ্যালয়ত কোনোবা আত্মীয় আছে, তেওঁলোক আহি সদায় তাত থাকে, সস্তাত থাকিব পাৰে। সেই তাত যেতিয়া থাকে তেতিয়াই মানে উপেন্দ্ৰনাথ ব্ৰহ্মলৈ বা এই মানুহখিনিলৈ এটা শ্ৰদ্ধা তেওঁলোকৰ অট'মেটিকেলি আহে। সেই ক্ষেত্ৰত মই আৰু কওঁ যে উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত হোৱা এই অতিথিশালা আৰু মিডিয়া ট্ৰাষ্টৰ এই ধাৰণাটো, যাৰ বাবে এই মুহূৰ্তত মোৰ মনত পৰিছে ৰাধিকা মোহন ভাগৱতী ছাৰলৈ, তেওঁৰ যথেষ্ট এই ক্ষেত্ৰত হেৰি আছিল, মিডিয়া ট্ৰাষ্টটো চলাই যোৱাত। এতিয়া অলপমান স্তিমিত হৈছে মিডিয়া ট্ৰাষ্টৰ কাম কাজ। তাত কিন্তু চব বাতৰি কাকত সংৰক্ষিত হৈ আছে, যিমান পাৰিছে প্ৰায়খিনি সংৰক্ষিত হৈ আছে। এতিয়া মই ভাবোঁ যে বড়ো সাহিত্য সভাই অসমৰ বিভিন্ন জনজাতিৰ আৰ্ট এণ্ড কালচাৰৰ এটা মিউজিয়াম, যিটো মিউজিয়ামত চব পাব, সেইটো বড়োৱে কৰিলেহে মোৰ সম্ভৱ, বড়ো সাহিত্য সভাই কৰিলেহে হ'ব যেন লাগে মানে কথাটো। কাৰণ তেখেতলোকৰ, আপোনালোকৰ সেই ধৰণৰ কনচেপ্টবিলাক অলপ ক্লিয়াৰ, ছিষ্টেমেটিক। সেইকাৰণে মই ভাবোঁ আপোনালোকে ইমান সোনকালে এই গোটেই বস্তুবিলাক, আপোনালোকৰ প্ৰডাক্টবিলাক ডিজিটেলাইজ কৰিব পাৰিছে। যেনেকৈ আপোনালোকে এটা ডিজিটেল লাইব্ৰেৰী কৰিছে, তেনেকৈ যদি আজি বড়োসকলৰ কৃষ্টি সংস্কৃতি, আপোনালোকৰ বৈশাগুই হওক, আজি ডিমাচাসকলৰ উৎসৱেই হওক বা আন লোক উৎসৱেই হওক, সেইবিলাকৰ লগত
জড়িত হৈ থকা বিভিন্ন সা সামগ্ৰীয়ে হওক, সাহিত্য সম্ভাৰেই হওক, অভিনয় কলাৰ ব্যৱহাৰ কৰা বিভিন্ন সাজ পোছাকেই হওক, এই গোটেইখিনিৰ যদি এটা হেৰি হয়, মিউজিয়াম হয়, সেই মিউজিয়ামটোৱে সামগ্ৰিকভাৱে অসমৰ যিটো বৰ্ণিল সাংস্কৃতিক পৰিচয়, এই পৰিচয়টো সম্পৰ্কত নতুন প্ৰজন্মক এটা ধাৰণা দিবলৈ সক্ষম হ'ব। আৰু সেইবাবে মই ভাবোঁ যে সেই এটা মিউজিয়াম বড়ো মিউজিয়াম হ'ব লাগে, যিটো মিউজিয়াম সাহিত্য সভাৰ উদ্যোগত হ'ব লাগে। বড়ো মিউজিয়াম নহয়, সেইটো অসমৰ সমূহ জাতি জনগোষ্ঠীৰ লোককৃষ্টি, সা সঁজুলি, সেয়া মাছ ধৰা জাকৈৰ পৰা আৰম্ভ কৰি বজোৱা মাদললৈকে হওক, বাঁহীটোলৈকে হওক। আজি বড়োৰ বাদ্য তেনেকুৱা লোকবাদ্য বহুত আছে, আন আন জনগোষ্ঠীৰ বহুত আছে। দৈনন্দিন ব্যৱহাৰ কৰা খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বাচন বৰ্তন বহুত আছে, বিভিন্ন আকাৰৰ, প্ৰাকৃতিকভাৱে তৈয়াৰী। আমি অকল এতিয়া আৰ্টিফিচিয়েল হেৰিত সোমাই গৈছোঁ বাচন বৰ্তনত। এই বস্তুখিনি যদি ৰাখিব পৰাকৈ সকলো জাতি জনগোষ্ঠীৰ এটা মিউজিয়াম হয় আৰু তাৰ উদ্যোগটো যদি বড়ো সাহিত্য সভাই লয়, তেনেহ'লে মই ভাবোঁ নিশ্চিতভাৱে সেইটো হৈ উঠিব। আৰু আপোনালোকৰ যিহেতু অধিৱেশন আহি আছে, কেইদিনমানৰ পিছতে আপোনালোকৰ অধিৱেশন সম্ভৱ আৰম্ভ হ'ব। সেই অধিৱেশনে এনেকুৱা কিছু প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰিলে ভাল হ'ব বুলি মই ভাবোঁ। আপুনি এটা ভাল কথা কৈছে। মই সেইটো ভাবোঁ যে যিটো আৰ্ট এণ্ড কালচাৰৰ যিটো মিউজিয়ামৰ কথা আপুনি কৈছে, এইটো আমি বহুত বছৰ ধৰি চিন্তা চৰ্চা কৰি আছিলোঁ। তাৰপিছত যোৱা বছৰ, তাৰ আগৰ বছৰ আমি BTC চৰকাৰক এটা দিলোঁ, ছাজেশ্যন দিলোঁ, আৰু তেওঁলোকে ভাৰত চৰকাৰৰ পৰা মিউজিয়ামৰ নামত এটা আবণ্টনো পাইছে, কোকৰাঝাৰ হেড অফিচ। ইয়াৰ বাদেও আমি যিবিলাক নেকি আকাশবাণী গুৱাহাটী হওক বা আপোনাৰ কোকৰাঝাৰেই হওক, যিখিনি গান বাজনা, যিখিনি মানে আৰ্ট এণ্ড কালচাৰ, যিখিনি আলোচনা, যে টকবিলাক যে আহে, কথিকাবিলাক যে কয়, সেইবিলাক মানে আৰ্কাইভছ কৰাৰ কাৰণে আমি কৰিছোঁ। তেওঁলোকে আৰম্ভ কৰিছে কামটো, ইয়াতো কৰিছে, তাতো কৰিছে। আৰু কোকৰাঝাৰত মুখ্য কাৰ্যালয় হিচাপে তেওঁলোকে এইটো ল'ম বুলি কৈছে। এতিয়া কামটো আৰম্ভ হ'ব। সেইটো এতিয়া কথা হৈছে যে মানুহৰ অলপ সদিচ্ছাটো লাগে, সদিচ্ছাটো লাগে। বহুত সংগঠন আছে, সাংস্কৃতিক অনুষ্ঠান আছে, কিবা আছে, ৰেডিঅ' TV আৰ্টিষ্ট এছ'চিয়েশ্যন আছে, তাতে কলা কৌশলী বহুত কিবা কিবি আছে। কিন্তু আপুনি কোৱাৰ দৰে এই বস্তুটো এটা পাৰ্মানেণ্ট, স্থায়ী এটা বস্তু লাগে। নতুন জেনেৰেশ্যনে নহ'লে পাহৰি যায় পেলাব। ডকুমেণ্টেশ্যন যাক কোৱা হয়। আজি নেশ্যনেল যিবিলাক মিউজিয়াম, সেইটোৱে মই নেশ্যনেল মিউজিয়ামৰ আৰ্হিত কৰাৰ কথা কৈছোঁ। যিবিলাক সংগ্ৰহালয় আছে, এই নেশ্যনেল মিউজিয়ামবিলাকতো আমাৰ এইটো কৰাৰ কাৰণে সংগ্ৰহ কৰি পেলাই তাত ৰখাৰ ব্যৱস্থাটো কৰিব লাগে, এইটোৱেই আমি ভাবিছোঁ। এতিয়া আপুনি ধৰি লওক অসমীয়া গামচা বা বড়ো আৰ্নাই বা জমগ্ৰা কয়, আমাৰ দখনাবিলাক, তেনেকুৱা ধৰণৰ আমি কৰা হোৱা নাই হোৱা। এইটো কৰিব লাগে আৰু কৰাটো উচিত। আৰু এই যে আপুনি ক'লে কিছুমান মানে সেই যে উৰালেই হওক বা জাপিয়েই হওক বা কলাই হওক বা কিবা হওক, এই যে ট্ৰেডিশ্যনেল যিবিলাক বস্তু আছে, সেই ট্ৰেডিশ্যনেলবিলাক যদি আমি কৰিব পাৰোঁ, সংৰক্ষণ কৰিব পাৰোঁ, তেনেহ'লে ট্ৰেডিশ্যনেল নলেজটো এই নিউ জেনেৰেশ্যনৰ আহিব। আপুনি ঠিকেই কৈছে। ট্ৰেডিশ্যনেল নলেজটো ভেৰি ইম্পৰ্টেণ্ট। ট্ৰেডিশ্যনেল নলেজ যেতিয়া আপুনি বস্তুটো প্ৰেক্টিকেলি দেখা পাব, ট্ৰেডিশ্যনেল নলেজটো আপোনাৰ গ্ৰ' হ'ব। আৰু সেইটো নহ'লে এইটো এতিয়া ফুড হেবিট, খাদ্য সম্ভাৰ, আপুনি যদি আগৰ বহুত বছৰ ধৰি অমুকটো খাই আহিছে, হঠাৎ যদি আপুনি এৰে, আপোনাৰ সেই ফুড হেবিটটো যদি আপোনাৰ নাইকিয়া হৈ যায়, আজি চাইনা আপুনি দেখিছে, এইবিলাক ফুড হেবিটবিলাক তেওঁলোকে ট্ৰেডিশ্যনেল নলেজ নিচিনা, ট্ৰেডিশ্যনেল ফুড তেওঁলোকে ৰাখে। অসমীয়া মানুহে যদি খালে যদি অসমীয়া মানুহক খাৰ নাখায় বুলি আপুনি ক'ব,
পচলাটো নাখায় বুলি ক'ব এইটো ট্ৰেডিশ্যনেল নলেজটো নাইকিয়া হৈ যাব নিউ জেনেৰেশ্যনে এইটো ভাবিব চিনিয়ে অ, নাপাব। দেউতাই কৈছে এইটো খাব নালাগে গতিকে ফাষ্ট ফুড মই খাম ঠিক আপুনি ঠিকেই কৈছে ইট ডিপেণ্ডছ মানে এইটো আপোনাৰ এইটো নিজৰ এটা ইয়াৰ কাৰণে হয় এই এটা কি সদিচ্ছা আৰু সদিচ্ছা আৰু আপুনি কাম কৰিব লাগিব আপুনি ৱৰ্ক কালচাৰটো ভেৰি ইম্পৰ্টেণ্ট কৰ্ম সংস্কৃতি আমাৰ এতিয়া কৰ্ম সংস্কৃতি নাই গতিকে আপুনি যদি কিবা এটা কাম কৰিব দিয়ে সি উল্টাটো কৰে সেইটো নহ'ব গতিকে উইথ ডিউ চিনচিয়াৰিটি আমি কৰিম আৰু আপোনালোকে যিবিলাক সাংবাদিক আছে বা মিডিয়া আছে সেই মিডিয়াবিলাকৰ দ্বাৰা আপোনালোকে যিবিলাক প্ৰচাৰ কৰে সেইটো মানুহৰ অন্তৰত জয় কৰিব লাগিব সেইটো এতিয়া আপুনি কৈছে যে মিডিয়া ট্ৰাষ্টৰ কথা কৈছে মই তাত দুবাৰ উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱসত গৈছিলোঁ 1 মে' দিনাখন মই দেখিলোঁ আগতে আপোনাৰ ক্লাছ লৈছিলে তাত সাংবাদিক ক্লাছ চাৰ্টিফিকেটো দিছিল আজিকালি নাইকিয়া হ'ল ভাগৱতী ছাৰ ঢুকোৱাৰ পিছত আপুনিতো জানে এইটো ভাগৱতী ইয়াৰ পিছতে নাই এতিয়া এইটো হ'ব নালাগে জাৰ্ণালিজম ইজ এ কি অফ দি ছ'চাইটি এতিয়া আপোনাৰ ইলেক্ট্ৰনিক মিডিয়াই হওক প্ৰিণ্টেড মিডিয়াই হওক এইটো কি নহয় জানো হয় হয় সেইটো নহ'লে আপুনি বাচি থাকিব নেকি সেইটো নহ'লে আপুনি শান্তি পাব নেকি টিভি নাচালে বা লেপটপ নাচালে বা স্মাৰ্টফোন নাচালে বা আপুনি ইলেক্ট্ৰনিক মিডিয়া নাচালে আপুনি শান্তি পাব জানো এইটো মানুহৰ লাইফ এটা ষ্টাইল হৈছে এই বস্তুটো আমি হোৱাট ইজ প্ৰেক্টিকেল সেই বস্তুটো আপুনি যিটো ওলাইছে মই খুব ভাল পাইছোঁ আৰু এই মেছেজটো যাব লাগে সমাজত সেইটো মই ভাবোঁ যে বড়োসকলৰ এই ধৰণৰ চিন্তা চৰ্চা বিশেষকৈ বড়ো সাহিত্য সভাই টেকনিকেলিও এই বস্তুখিনিক আগুৱাই নিয়াত যথেষ্টখিনি আগবঢ়া সেইবাবে মই ভাবিছোঁ এই জাতিটোৱে এই সাহিত্য সভাই বড়ো সাহিত্য সভাই এই দায়িত্বটো ল'লে যিহেতু বড়ো মূলীয় বিভিন্ন শাখা প্ৰশাখা বিস্তাৰিত হৈ আছে সকলো জনজাতিৰ মাজত সোমাই আছে গতিকে তেওঁলোকৰ সংগ্ৰহৰ ক্ষেত্ৰতো এইটো সুবিধা হ'ব আৰু এইটো মই বড়ো সাহিত্য সভাক এটা আহ্বান জনাইছোঁ এতিয়া একেবাৰে আমি শেষত এটা কথা পাতোঁ নাপাতিলে আমাৰ ভুল হ'ব যে বড়ো সাহিত্য সভাৰ দৰে যি একদম আমব্ৰেলা অৰ্গেনাইজেশ্যন আবৌফ এটা সময়ত বড়ো ভূমিত যথেষ্ট সক্ৰিয় আছিল ঠিক মণিপুৰৰ মেৰা পাইবিৰ দৰেই লাহে লাহে আবৌফৰ শক্তি যেন হ্ৰাস হৈছে ইয়াৰ কাৰণ হৈ গৈছে বড়োভূমিত আকৌ নতুন বিভাজিত ৰাজনীতি আৰম্ভ হৈছে এই বিভাজিত ৰাজনীতিটোৱে ক্ৰমান্বয়ে বড়ো জাতিক আকৌ দুৰ্বল কৰিব পাৰে শেহতীয়াভাৱে ভাবা গৈছিল যে BTR চুক্তিয়ে BLTৰ সৈতে হোৱা BTC চুক্তিৰ পিছত যিখিনি আঁতৰত ৰাখিলে সেইখিনিকো চপাই দি একগোট কৰি পেলাব কিন্তু শেহত দেখা গ'ল BTCৰ যেতিয়া ইলেকশ্যন হৈ গ'ল সমানে দুভাগ কৰি পেলালে হাগ্ৰামা মহিলাৰী এফালে থাকি গ'ল প্ৰমোদ বড়ো বেলেগ ফালে থাকি গ'ল প্ৰমোদ বড়োকো মই ইয়াত বহুৱাই লৈ সেই কথাটোৱে সুধিছিলোঁ যে এতিয়া বিধানসভাৰ নিৰ্বাচন আহিছে বিধানসভাৰ নিৰ্বাচনত এতিয়ালৈকে বিজেপিৰ সৈতে হাগ্ৰামা মহিলাৰী মিত্ৰতা বিধানসভাত অক্ষুণ্ণ আছে কিন্তু নিৰ্বাচনত তেওঁলোকে ইতিমধ্যে কৈছে যে আমি মিত্ৰতা UPPLৰ লগতহে কৰিম হাগ্ৰামাৰ মিত্ৰতাটো বেলেগৰ লগত হ'ব নেকি তেনেকুৱা চিন্তা চৰ্চাও চলি আছে আপোনালোকে চৰকাৰ গঠনৰ আগতে সম্ভৱতঃ মই যিমান দূৰ জানো এটা আহ্বান দিছিল যে তোমালোকে বাহিৰৰ শক্তি নহয় নিজে গোট খাই তোমালোকৰ জাগাৰ শাসন প্ৰতিষ্ঠা কৰা এই আহ্বানটো কাৰ্যকৰী নহ'ল এতিয়া বিধানসভাৰ নিৰ্বাচনত একেই পৰিস্থিতি যদি হয় তেনেহ'লে সি বিভাজিত বড়োসকলক বিভাজিত কৰি পুনৰ অশান্তিদায়ক এটা পৰিস্থিতিলৈ ঠেলি দিব নেকি তেনেকুৱা আশংকা আপোনালোকে নকৰে আপুনি ঠিক গেছিং কৰিছে সেইটো বিৰাট ডাঙৰ এটা প্ৰশ্ন যে এই কথাটো আমি জাতীয় অনুষ্ঠান হিচাপে আমাৰ কৰণীয় আছে নোহোৱা নহয় আছে আমি যেতিয়া নিখিল বড়ো ছাত্ৰ সন্থা বড়োলেণ্ড মুভমেণ্ট আপুনি জানে উপেন্দ্ৰনাথ ব্ৰহ্মৰ 87 ষ্টাৰ্ট দিছিল উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যুৰ পিছত
যোনে নেতৃত্ব দিলে আৰু এই কনচেপ্টটো আহিল আৰু আমাৰ মাজত উগ্ৰপন্থাও জন্ম হ'ল আপুনি জানে এইটো সকলোৱে জানে যে আজি যিটো বড়ো নেশ্যনেলিজম বড়ো জাতীয়তাবাদ গ্ৰ' হৈছে আৰু উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো নেকি আপোনাৰ মাষ্টাৰেছ কৰাৰ যিটো এটা পূৰ্ণাংগ বড়ো জাতি এইটো গঠন কৰাৰ যিটো কনচেপ্ট আৰু দৰ্শন ভিজন ভিজন এণ্ড ভিজন এই বস্তুটো আপুনি গেছিং কৰিব পাৰিছে যে BTC চুক্তিৰ পিছত আন্দোলনটো হৈ আছিল কিন্তু আজি আপোনাৰ এই শান্তি চুক্তিৰ পিছত আন্দোলন নাই বড়োলেণ্ড মুভমেণ্টটো নোহোৱা কৰি দিলে বা নাই নিখিল বড়ো ছাত্ৰ সন্থাই শান্তি চুক্তিত চহী কৰিলে চহী কৰি পেলাই এতিয়া বড়োলেণ্ড মুভমেণ্ট সুকীয়া ৰাজ্যৰ দাবীটো নাই BTR চুক্তি হ'ল মই ভাবোঁ যে যদি উপেন্দ্ৰনাথ ব্ৰহ্মৰ নীতি আদৰ্শ যেটো মিছন এণ্ড ভিজন সেইটো যদি আমি পুনৰ মানে আমি উপলব্ধি কৰোঁ বা এটা আনো তেখেতৰ ইয়াত তেনেহ'লে বড়ো জাতীয়তাবাদটো বাদ দি পেলাই ৰাষ্ট্ৰীয়তাবাদী ভাৱধাৰা কিয় বড়ো জাতিটো এতিয়াহে উত্তৰণৰ ৰাস্তা পাইছে শিক্ষাৰ দিশতে হওক বা সামাজিক ইয়াতে হওক উত্তৰণৰ হওক অন্যান্য ৰাজনীতিটো সেইটো বেলেগ কথা ৰাজনীতিটো আপোনাৰ ছিজনেল ৰাজনীতিবিদ লাগে আমি ছিজনেল যিটো ৰাজনীতিবিদ এইটো ইম্পৰ্টেণ্ট আৰু তেওঁলোকৰ চিন্তাধাৰাটো সামাজিক দায়বদ্ধতা আৰু প্ৰতিনিধি হিচাপে সমাজৰ যিটো দায়বদ্ধতা সেইটো থাকিব লাগিব তেওঁলোকে ৰাজনীতি কৰিছে হয় প্ৰফেশ্যনেল ৰাজনীতি কিন্তু সমাজে কি বিচাৰিছে এই বস্তুটো চাব লাগিব এতিয়া আমি দূৰৰ পৰা দেখিছোঁ যে ৰাজনীতিৰ ক্ষেত্ৰত যিটো মনোমালিন্য যিটো বাইফাৰ্কেশ্যন যে আজি ৰাজনীতি বিভাজন হৈছে পৰিৱৰ্তনটো কোনে নিবিচাৰে পৰিৱৰ্তনটো লাগে কিন্তু পৰিৱৰ্তনৰ নামত ৰাজনীতি বিভাজন হ'লে আপোনাৰ এই যে উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো নেকি একেবাৰে পূৰ্ণাংগ বড়ো জাতি গঠন কৰা সেইটো থাকিব জানো নাথাকে সেইটোৰ কাৰণে মই আহ্বান জনাইছিলোঁ গাৰ্জেন অৰ্গেনাইজেশ্যন হিচাপে যে জাতীয়তাবাদী ভাৱটো মানে লগ হৈ পেলাই চৰকাৰটো গঠন কৰিলে আমাৰ সেইখিনি পূৰ্ণাংগ মানে পূৰা মৰ্যাদাটো থাকিব কিন্তু এতিয়া যদি টনা আজৰা কৰে তেনেহ'লে আউটছাইড যিবিলাক শত্ৰু আছে আউটছাইড ইনিমি সেইবিলাকে আকৌ বড়ো জাতিটো ডিভিজন কৰাৰ কাৰণে চেষ্টা কৰিব আপুনি ঠিকে কেচিং কৰিছে সেইবাবে আমি গতিকে মই সাহিত্য সভাৰ এজন ৱাৰ্কাৰ হিচাপে কৰ্মী হিচাপে মই ভাবোঁ যে সেইটো হ'ব নালাগে আৰু আমি সমিল মিলে কাম কৰিব লাগে আৰু আমি মৰ্যাদাটো জানিব লাগিব আমি কৈছিলোঁ যে BTC হৈছে BTR হৈছে এই BTRটো কোনে চলাব আমাৰ যদি ব্যুৰ'ক্ৰেটিক নাথাকে শক্তি নাথাকে আমাৰ যদি আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰা যদি পাছ নকৰে UPSC যদি পাছ নকৰে বা ডক্টৰ ইঞ্জিনিয়াৰবিলাকে লুক্ৰেটিভ ছাৰ্ভিচ বাদ দি পেলাই ছাৰ্ভিচ টু দ্য ছ'চাইটি ছাৰ্ভিচ টু দ্য পিপল সেই ভাৱটো লৈ পেলাই যদি ইঞ্জিনিয়াৰিং কলেজত চাকৰি কৰিব নাহে মেডিকেল কলেজত চাকৰি কৰিব নাহে CITত চাকৰি কৰিব নাহে হায়াৰ এডুকেশ্যন ট্ৰাইবেল ইউনিভাৰ্চিটি হ'ল কিবা হ'ল চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ল যদি বিহাৰৰ পৰা আপোনাৰ মাইগ্ৰেটেড আনিব লগা হয় তাতকৈ দুখৰ বিষয় কিবা থাকিব নেকি গতিকে এই প্ৰডাকশ্যনটো ভেৰি ইম্পৰ্টেণ্ট মানে এইটো ভেলু অফ এডুকেশ্যনটো আমাক লাগিব গতিকে বড়ো সাহিত্য সভাই সেইটো অহৰহ চিন্তা কৰে আৰু এইবিলাক আমি কৈ আছোঁ যে ভেলু অফ এডুকেশ্যনটো আপৱাৰ্ড কৰিব লাগে আৰু আমি এইবিলাকত মানে যৌথভাৱে আমি শান্তি এটা পৰিৱেশ আনি পেলাই ল'ৰা ছোৱালী এইবিলাক কম্পিটিশ্যন মুডটো আমি আগুৱাই লৈ যাব লাগিব তেতিয়াহে এক পূৰ্ণাংগ জাতি হিচাপে বাচি থাকিব পাৰিম আৰু অসমৰ বা ভাৰতবৰ্ষৰ এটা জাতি হিচাপে বড়ো জাতি হিচাপে আমি বাচি থাকিব পাৰিম
ঠিক আছে, ধন্যবাদ, নমস্কাৰ। আপোনাৰ পৰা বহুত কথা আৰু জানিবলগীয়া আছিল, কিন্তু আমি এঘণ্টাত শেষ কৰিব খুজিছোঁ। ভৱিষ্যতে আকৌ আশা ৰাখিলোঁ যে আপোনাৰ সৈতে বহিম, লগতে আশা ৰাখিলোঁ যে আপোনাৰ আজিৰ এই আলোচনাই সকলোকে এটা চিন্তাৰ হেৰি দিব, যি চিন্তাৰ জৰিয়তে বড়োৰ সামগ্ৰিক বিকাশৰ বাবে একতাৰে কাম কৰা আৰু পূৰ্বৰ পৰাই বড়ো জাতিৰ নেতাসকলে যি বাট দেখুৱাই গৈছিল যে চৰকাৰৰ আশ্ৰয়ত থাকিও স্বকীয় বৈশিষ্ট্য আৰু স্বাভিমান ৰক্ষা কৰি নিজৰ উত্তৰণৰ বাট মোকলোৱা, এই বাট মোকলোৱাৰ বাবে একত্ৰিত হ'ব, বিভাজনৰ ৰাজনীতিৰ মাজলৈ গৈ সৰ্বগ্ৰাসী শক্তিৰ গ্ৰাসত নিজস্ব সত্তা বিসৰ্জন নিদিব। এই কথাখিনিকে আমি সকলোলৈ আহ্বান জনাই আজিৰ এই আলোচনা ইমানতে সামৰিছোঁ।